প্ৰকৃত ডিম্পীজনীক চিনি পোৱাৰ আৰু অকমান সহজ কৰি আপোনালোকক দিওঁ আহক। এইটো এটা কেতিয়াও নেদেখুৱা পাৰ্ট ৰাতিপুৱা সময়ৰ। এয়া হৈছে আমাৰ গৰু, যিহেতুকে আমি গাঁৱলীয়া মানুহ, গতিকে আমাৰ গৰু, ছাগলী, হাঁহ, পাৰ ঘৰত গোটেইখিনিয়ে আছে। আৰু জীৱ-জন্তু বুলি ক'লে মই বহুত পাগল। মানুহতকৈ জীৱ-জন্তুৰ লগত মোৰ ঘনিষ্ঠতাটো অকমান বেছি। মই যিখিনি আজৰি সময় পাওঁ সেই সময়খিনি জীৱ-জন্তু, গৰু, ছাগলী, কুকুৰ, মেকুৰী এইবোৰৰ লগত পাৰ কৰি পেলাই মই বহুত সুখ অনুভৱ কৰোঁ, জানেনে? এয়া গৰুকেইটা অকমান পানী খুৱাই দিয়া হয়, নিমখ পানী ৰাতিপুৱা। তাৰপিছত যিহেতু পথাৰত যায়, তাৰপিছত গোবৰখিনিও পৰিষ্কাৰ কৰি দিলোঁ। আৰু এই কাপোৰ ধোৱা কামটো মোৰ সদায় থাকে ৰাতিপুৱা। গতিকে কাপোৰ অকমান ধুলোঁ, দেউতাৰো লেতেৰা হয়, কাপোৰবোৰ মাৰো হয়, বা মোৰ থাকে সদায় ধুব লগা, কাৰণ লেতেৰাকে থাকিব নোৱাৰো যে। আৰু ধূলি বালি এইবোৰ ঘৰত এইকেইদিন ফাগুন মাহ, গতিকে দেখিছেই কেনেকুৱা বতাহ দি আছে, পাতবোৰ চাৰিওফালে মানে সৰি পেলাই বহুত লেতেৰা হয়। সেইবোৰ সাৰোতে মচোতে তেনেকৈয়ে সময়বোৰ যায় মোৰ। সৰাকে সাৰি থাকোঁ, মচাকে মচি থাকোঁ, এইটো এটা বেমাৰৰ নিচিনা মোৰ, নাজানো। আৰু কাৰ কাৰ এনেকুৱা জনাবচোন। এইমাত্ৰ মচি গলো নহয়, ধূলি ধূলি হোৱাখিনি আকৌ সেইখিনিকে চাওঁ চুই পেলাই, আকৌ এবাৰ মচো, তেনেকৈ থাকোঁতেই যায় তাৰমানে। এয়া কাপোৰখিনি ধুলোঁ, লগতে কাটিং ক্লাছ থাকে যে অফলাইন, তাতো সময় দিব লাগে। এয়া কাপোৰবোৰ লেতেৰা হ'লে ধুবৰ কাৰণে বৰ খং উঠে, সেইবাবে কমতে ধুই থাকোঁ। আৰু এয়া ঘৰকেইটা মচিলোঁ গোটেইবোৰ আৰু দেখুৱাম নে? অকমান দেখুৱালোঁ আৰু সাৰিলোঁ। সৰা ঠাই বহুত আমাৰ, সেইবাবে সাৰি থাকোঁতেও বহুতখিনি সময় যায়। ৰাতিপুৱা এবাৰ সাৰোঁ আৰু পাৰিলে সন্ধিয়া এবাৰ সাৰি থৈ দিওঁ, যদিহে সময় মিলে। তেতিয়া ৰাতিপুৱা মানে ইমান মানে চিজিলকৈ সৰাৰ প্ৰয়োজন নাথাকে, বতাহ নিদিলে। এয়া যিহেতুকে ঠাইবোৰ বেছি, আৰু গেটটো বহুতে মোক দেখুৱাই দিব দিছিল, অকমান দেখুৱাই দিছোঁ, চাব। এয়া তেনেকুৱা চিম্পুল বস্তুবোৰ ভাল লাগে। সৰা মোচা থাকিলে ঘৰখন থাকিয়ে ভাল লাগে, কাৰণ প্ৰথম কামটোৱে হৈছে আমাৰ ঘৰখন পৰিপাটিকৈ ৰখাটো, বা চাৰিওপাশটো যেতিয়া আমি পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখোঁ, তেতিয়া আমাৰ মনটো ৰাতিপুৱা উঠিয়ে ভাল লাগে। বা যিকোনো এটা কামৰ আৰম্ভণি যিহেতুকে ঘৰখনৰ পৰাই হয়, সেইবাবে মই পৰালৈকে সাৰি মচি ৰাখোঁ ঘৰখন। ভাল লাগে মোৰ। আৰু পৰিৱেশটো সেউজীয়া সেউজীয়া, আমাৰ চাৰিওফালে গছ গছনি ফুল এইবোৰে আছে। আৰু বাচনবোৰ মই এনেকৈ মানে এদিন গোটেইবোৰ উলিয়াই পেলাই ধুওঁ। এইটো সদায় ধুই থকা হয়েই বাৰু, কিন্তু নাজানো কিয় মানে মোৰ এনেকুৱা লাগে যেন সদায় ধুওঁতে মানে কোনোবা কৃপনালি ৰৈ যায়। সেইবাবে সপ্তাহত এদিনকৈ গোটেইখিনি বাচন যিখিনি মানে ৰেগুলাৰ ইউজ হয়, উলিয়াই লৈ মই গোটেইখিনি বাচন মানে ভালকৈ ধুওঁ। আৰু মানে বালি বা তেনেকৈ চৌদা, লগতে চাৰ্ফ, এইবোৰ গোটেইখিনি মিহলি কৰি মেলি ধুওঁ, তেতিয়া বাচনখিনি খুব সুন্দৰ চিকচিকীয়া হয়। আৰু গ্লাছবোৰত যদি আমি চাহ খাওঁ বা তেনেকুৱা হয়, তেতিয়া অকমান হ'লেও দাগ লগাৰ নিচিনা হয়, যদি সেই ৰেগুলাৰ ভালকৈ খোৱা নাযায় বা ঘঁহি পেলাই ধোৱা নাযায়। এয়া মিল্কী আমাৰ এইজনী। আৰু এয়া কাটিঙৰ ক্লাছৰ বাইদেউ আহিছিল, অফলাইন কাটিং ক্লাছৰ দৃশ্য। এয়া ইভিনিং থাকে আৰু মৰ্ণিং থাকে ঘৰত থাকিলে মই। তেনেকুৱা ভাল লাগে কথা বতৰা পাতি। আচলতে অনলাইন কাটিং ক্লাছে বা অফলাইন কাটিং ক্লাছে বহুতখিনি মোক অভিজ্ঞতা দিছে, বিভিন্নজনৰ লগত কথা বতৰা পাতিব পাৰিছোঁ, এটা ভাল ঘনিষ্ঠতা এটা আহিছে, ভাল লাগে বহুত। আৰু আপোনালোকেও ইমান বেছি মৰম দিছে, তাৰ বাবে সদায় আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ। আৰু অনলাইন কাটিং বেটছ কৰিম লাহে ধীৰে, মই জনাম, যিহেতুকে চলি আছে, তেওঁলোককো সময় দিব লাগে নহয়। গতিকে মই যেতিয়াই কৰিম তেতিয়া জনাম, আৰু শিকিব বিচৰাসকলে মোক মেছেজ কৰি থৈ দিব। মই যেতিয়া ক্লাছ কৰিম তেতিয়া মই জনাই দিম গোটেইখিনি। সেইটোৱে দেখুৱালোঁ অকমান আজি দৃশ্য। আচলতে ব্লগ তেনেকে বনোৱা নহয়, বহুতে কয় ডেইলি ব্লগ বনাবা, কিন্তু কিনো একেখিনি কামকে দেখুৱাম, কিবা নতুনত্ব থাকিলে দেখুৱাম। কেতিয়াবা কাপোৰ বনাই আছোঁ, কাপোৰ দেখুৱাম, ৰ'ব, ভিডিঅ' ৰেডি কৰি আছোঁ মই, দেখুৱাম সেয়া। আৰু ব্লাউজৰো ডিজাইনবোৰ বনাই থাকিব লগা হৈছে কাটিং ক্লাছৰ কাৰণে। ভাল লাগে, বাইদেউগৰাকী মানে শিকিব বিচাৰিছে, বা ধৰি লওক যিখিনি সময়ত শিকাৰ ইচ্ছা আছিল যদিও সংসাৰৰ দায়িত্ব, ল'ৰা ছোৱালীক পঢ়া শুনা কৰোৱাৰ দায়িত্ব, তথাপিও মনত শিকাৰ যে হেঁপাহটো, সেইবাবে সকলোখিনি ল'ৰা ছোৱালী ডাঙৰ হ'ল, কোনোবা জীৱিকা মানে উপাৰ্জন কৰিব পৰা হ'ল, বা জব কৰে, তেনেকে পঢ়ি আছে। এতিয়া বাইদেৱে অকমান সময় পাইছে, গতিকে সেই সময়খিনি তেওঁৰ যি ইচ্ছা আছিল সেইখিনি কৰিব বিচাৰিছে। খুব ভাল, নিজক ব্যস্ত ৰাখিব পাৰিলে বহুত বেছি ভাল, নহ'লে এটা সময়ত মানুহ অকলশৰীয়া হৈ যায়, আৰু সকলো সময়তে সংগ পোৱাটো অসুবিধা। ল'ৰা ছোৱালী ডাঙৰ হৈ নিজৰ সংস্থাপন হ'লে প্ৰত্যেক মুহূৰ্ততো থাকিব নোৱাৰে লাগি। যেতিয়া নিজৰ ভাল লগা কামখিনিৰে নিজক ব্যস্ত কৰি ৰখা যায়, তেতিয়া মনটো ভালে থাকে।